হয়, পোনপ্ৰথমে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ফালৰ পৰা সমগ্ৰ অসমবাসীলৈ তথা বিটিচিবাসীলৈ অহা নৱবৰ্ষ, ৰঙালী বিহু, ৰংজালী বৈশাগু আৰু বিচুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজি বিজনী অঞ্চল তথা অসমৰ বাবে আজি এটা ঐতিহাসিক দিন। আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ অসম বাঙালী সুৰক্ষা মঞ্চৰ নেতৃবৃন্দসকল একেলগ হৈ আমি একেটা প্ল্যাটফৰ্মত কাম কৰিম বুলি আমি অংগীকাৰবদ্ধ হ'লোঁ। সেই উদ্দেশ্যে আমি ইয়াত এটা সভা পাতিছিলোঁ, যিখন সভাত আমি আমন্ত্ৰণ কৰি আনিছোঁ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় দীপক দে মহাশয়, আৰু উপস্থিত আছে বাঙালী সুৰক্ষা সমিতিৰ বিভিন্ন কৰ্মীবৃন্দ যেনে বিশ্বজিৎ অজক দাস, পৱন তৰফদাৰ, আমাৰ প্ৰাক্তন কৰ্মী পাপ্পা দে আৰু সংগঠনৰ বিভিন্ন কৰ্মকৰ্তাসকল। আমি আপোনালোকৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰোঁ যে অনাগত দিনত বাঙালীসকলৰ বিভিন্ন সমস্যাৰ কথা লক্ষ্য ৰাখি সকলো বাঙালী সংগঠন যিমানবোৰ আছে অসমত, আহক আমি একেলগে এটা মঞ্চত আমি কাম কৰি বাঙালীসকলৰ যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাক অভাৱ অভিযোগবিলাক যাতে আমি যথাস্থানত আমি উপস্থাপন কৰি আমাৰ সমস্যাবোৰ আমি সমাধান কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি আহিছোঁ। এতিয়া আপোনালোকৰ ওচৰত সমগ্ৰ এই অসম তথা BTRৰ বাঙালীসকলৰ উদ্দেশ্যে আমাৰ বিভিন্ন সমস্যাসমূহ লৈ আপোনালোকৰ ওপৰত বক্তব্য ৰাখিব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি সন্মানীয় দীপক দে মহাশয়। প্ৰথমতে অসমবাসীলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিজনী কালিবাৰী প্ৰেক্ষাগৃহতে উপস্থিত হৈছোঁ এটা বিশেষ দিন আৰু বিশেষ মুহূৰ্ত বুলি ক'ব লাগিব। সদৌ অসম বাঙালী সুৰক্ষা সমিতি আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন দুটা সংগঠন আজি আমি ইউনাইটেডলি ইয়াত বহিছোঁ, আৰু বাঙালী সুৰক্ষা সমিতিৰ সকলো কৰ্মকৰ্তা তেওঁলোকে সদৌ অসম বাঙালী জাতীয় স্বাৰ্থত বৰ্তমান হিন্দু বাঙালীৰ যি সমস্যাবোৰ আছে এই সমস্যাবোৰ সমাধান কৰাৰ স্বাৰ্থত আৰু জাতীয় স্বাৰ্থত আজি তেওঁলোকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত সংযুক্ত হৈছে। আজিৰ পৰা তেওঁলোকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্লেটফৰ্মত থাকি জাতীয় স্বাৰ্থত কাম কৰি যাব, এই উদ্দেশ্যতে আজি বিজনী আঞ্চলিক সমিতি গঠন কৰা হৈছে। আৰু অতি সত্তৰ আমি চিৰাং জিলা সমিতি আৰু BTR জোনাল সমিতিৰ অধিৱেশন আমি বিজনীতে অনুষ্ঠিত কৰাৰ আজি সিদ্ধান্ত লৈছোঁ। বিশেষকৈ আমাৰ সমস্যাবোৰৰ কথা আপোনালোকে জানে, যিহেতু আমি BTR এতিয়া আছোঁ, আমি কথাখিনি ক'ব বিচাৰোঁ যে BTRত 5 বছৰ পিছে ইয়াত নিৰ্বাচন আহে, আৰু BTR অঞ্চল বসবাস কৰা সকলো ভাষাভাষী ধৰ্মাৱলম্বীৰ মানুহ এই BTRৰ চৰকাৰৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল। তেওঁলোকৰ মৌলিক অধিকাৰখিনি, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰাৰ ক্ষেত্ৰত, সমাজ উন্নয়ন কৰাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে BTR এটা বৰ ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। কিন্তু বিভিন্ন সময়ত ৰাজনৈতিক দলবিলাকে যি মেনিফেষ্টো দিয়ে, নিৰ্বাচনত যিমান আস্থা, যিমান তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, এই প্ৰতিশ্ৰুতিখিনি কিমান শতাংশ তেওঁলোকে সফল ৰূপায়ণ কৰে, এই কথাখিনি আমি নিশ্চয় এতিয়া উপলব্ধি কৰি আছোঁ। আৰু যোৱা নিৰ্বাচনৰ সময়ত বৰ্তমান যি চৰকাৰ চলি আছে, তেওঁলোকে কিছুমান ভিজন ডকুমেণ্টত তেওঁলোকে বাঙালী জাতীয় স্বাৰ্থত তেওঁলোকে কিছুমান কথা কৈছিলে, কিন্তু তাৰ ইমপ্লিমেণ্ট কৰাটো আমাৰ প্ৰতিফলন হোৱা নাই। গতিকে অতি সত্তৰ আমি BTR ৱাইজ আমি সকলো বাঙালী সংগঠনক লগত লৈ আমি ৰাজনৈতিক ক্ষেত্ৰত আমাৰ কি সিদ্ধান্ত লোৱা উচিত তাৰ বাবে আমি অতি সত্তৰ আমি আলোচনা চক্ৰ আমি কোকৰাঝাৰত হওক বা যিকোনো এটা অঞ্চলত আমি অনুষ্ঠিত কৰিম, এইটো আজি সিদ্ধান্ত লোৱা হৈছে। ইয়াত গোটেই বাঙালী সংগঠন আমি ইউনাইটেডলি জাতীয় স্বাৰ্থত আমি হয়তো পলিটিকেল সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম। গতিকে বৰ্তমান চৰকাৰক আমি আহ্বান জনাই আছোঁ যে তেওঁলোকে দিয়া যিবিলাক ভিজন ডকুমেণ্টত যিবিলাক প্ৰতিশ্ৰুতি আছিল, এই প্ৰতিশ্ৰুতিবোৰ যাতে অতি সোনকালে পালন কৰাৰ কাৰণে চেষ্টা কৰে। কাৰণ আজিও আমাৰ মাটিৰ পাট্টাৰ সমস্যা আছে, আজিও বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো ডেভেলপমেণ্ট বৰ্ডৰ কথা কোৱা হৈছিল, আজিও এইটো গঠন কৰা পৰিলক্ষিত হোৱা নাই। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু আন বাঙালী যিবোৰ সংগঠন আছিল তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল কোকৰাঝাৰ ইউনিভাৰ্চিটিত বাংলা বিভাগ খোলাৰ কাৰণে, এই কামখিনি এতিয়ালৈকে হোৱা নাই। তেওঁলোকৰ বহু সমস্যা আছে, ৰাজনৈতিক সমস্যা আছে, অৰ্থনৈতিক সমস্যা আছে। অৰ্থনৈতিকভাৱে আমাৰ মানুহখিনি কিমান সকাহ পাই আছে, কিমান চৰকাৰৰ পৰা সুযোগ সুবিধা পাই আছে, এই বস্তুখিনিও আমি নিশ্চয় হিচাপ নিকাচ কৰি অহা নিৰ্বাচনৰ কাৰণে
আমি ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। দ্বিতীয় কথাটো হৈছে আমি অসম ভিত্তিত আমি যিটো চিন্তা কৰিছোঁ আজি যে আমি অতি সত্তৰ যোৱা আমাৰ 30 তাৰিখে যিটো আমাৰ কেন্দ্ৰীয় অধিৱেশন হৈছে গুৱাহাটীত, তাতো আমি সিদ্ধান্ত লৈছোঁ যে আমি অসমত থকা বাঙালী মানুহখিনি মূল সমস্যাটো কিহৰ কাৰণে হৈছে, যে আজি দেশ বিভাজনৰ কাৰণে আজি হিন্দু বাঙালীখিনি আজি এই দুৰৱস্থা হৈছে। কাৰণ আমি যদি ক'ব বিচাৰোঁ যে ইতিহাসৰ পাতত থকা এটা শিক্ষিত, এটা আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে এটা শিক্ষিত জাতি, শক্তিশালী জাতি আজি এই যে মানে দিনে দিনে ধ্বংসৰ ফালে ঠেলি দিয়া হৈ আছে, তাৰ একমাত্ৰ কাৰণ হৈছে যে 1947 চনৰ 14 আগষ্ট এই দেশ বিভাজন হৈছিল। দেশ বিভাজনটো কিন্তু বাঙালী মানুহখিনি বিচৰা নাছিল। এই অখণ্ড ভাৰতৰ কাৰণে বাঙালী মানে আটাইতকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আটাইতকৈ বেছি তেজ দিয়া যিটো জাতি, বলিদান দিয়া যিটো জাতি, এইটো হৈছে হিন্দু বাঙালীসকল। কিন্তু দেশ বিভাজনৰ পিছত আটাইতকৈ ডিপ্ৰাইভ হোৱা জাতি যিটো হৈছে এইটো হিন্দু বাঙালী। গতিকে এই 14 আগষ্টৰ দিনাই চাগে আমি সিদ্ধান্ত ল'ম যে অসমৰ হাজাৰ হাজাৰ মানুহ আমি অনশনত বহিম যে ভাৰত চৰকাৰৰ আগত যিটো পুনঃসংস্থাপন বিভাগ আছিল কিহৰ কাৰণে আছিলে, পুনঃসংস্থাপন মন্ত্ৰী আছিলে কিহৰ কাৰণে আছিলে, কোনসকল মানুহ পুনঃসংস্থাপনৰ কাৰণে এই সময়ত কেন্দ্ৰীয় চৰকাৰে এই বিভাগটো খুলিছিল, আজি বিভাগটো ক'ত গ'ল? আজি হিন্দু বাঙালী মানুহখিনি পুনঃসংস্থাপন দিয়া হ'ল, কিন্তু তেওঁলোকক কিয় মৌলিক অধিকাৰখিনি দিয়া হোৱা নাই? ইয়াৰ বাবে দায়ী কিন্তু কেন্দ্ৰীয় চৰকাৰ যোন থাকক, কংগ্ৰেছ হওক, থাৰ্ড ফ্ৰণ্ট হওক, বিজেপি হওক, যোনেই কেন্দ্ৰীয় চৰকাৰক দায়িত্বভাৰ লৈ থাকক, শাসন চলাই থাকক, কেন্দ্ৰীয় চৰকাৰৰ মূল দায়িত্বটো হৈছিল যে দেশ বিভাজনৰ কাৰণে যি জাতি জনগোষ্ঠী ডিপ্ৰাইভ হৈছিল, যি জাতি জনগোষ্ঠী সেই সময়ৰ ভাৰতবৰ্ষৰ সিপাৰত আছিল, তেওঁলোকক আনি সংস্থাপন দিয়াৰ দায়িত্ব সেই সময়ত সকলো কেন্দ্ৰীয় নেতৃবৃন্দই কৈছিল। কিন্তু আজিৰ তাৰিখত আমাক বিভিন্ন ৰাজনৈতিক লালিপপ দেখুৱাই আজি এই জাতিটোক যিদৰে নিঃশেষ কৰি পেলোৱাৰ এটা চক্ৰান্ত হৈছে, ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে, সামাজিকভাৱে বিভিন্ন ক্ষেত্ৰত এই জাতিটোক যিটো নিঃশেষ কৰাৰ চক্ৰান্ত চলি আছে, এই চক্ৰান্তৰ বিৰুদ্ধে বাঙালী জাত সজাগ হৈছে। আমি কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে নহয়, আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। আমি ভাবোঁ আমাৰ ৰাইটছ, আমাৰ যিখিনি কমিউনিটিৰ কাৰণে কৰিবলগীয়া আছে এই কামখিনি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে নিশ্চয় আন যিমান বাঙালী জাতীয় সংগঠন আছে সকলোৰ লগত সমন্বিতে আমি এই কামখিনি অতি সত্তৰ আমাৰ কাৰ্যপন্থাখিনি আমি সাংবাদিকসকলৰ মাধ্যমেৰে আমি অসমৰ ৰাইজক আমি নিশ্চয় জনাম।